প্লাষ্টিকৰ লগতে পেলনীয়া সামগ্ৰী ধৰণৰ বস্তুৰ পৰা প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰা নাজিৰাৰ এগৰাকী ছাত্ৰী। নাজিৰা সমজিলাৰ অন্তৰ্গত এটি অঞ্চল নাম বাউলী মৈদাম। নাজিৰা নগাঁৱলীৰ কাষত অৱস্থিত বাউলী মৈদামৰ নিবাসী এগৰাকী কলেজীয়া ছাত্ৰী নাম জ্যোতিকা গগৈ। বাউলী মৈদামৰ নিবাসী শিক্ষক পুতুল গগৈ আৰু গৃহিণী জুনমণি গগৈৰ কন্যা জ্যোতিকা। বাউলী মৈদাম উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি ক্ৰমে নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্তমান গড়গাঁও মহাবিদ্যালয়ত শিক্ষাতত্ত্ব বিভাগত মেজৰ হিচাপে লৈ স্নাতক ষষ্ঠ ষান্মাসিকত পঢ়ি আছে। জ্যোতিকা গগৈ নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই বাউলী মৈদাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষক অচ্যুত কলিতা, সহ শিক্ষয়িত্ৰী মিতালী গোস্বামী আৰু লাবণ্য দত্ত ফুকনৰ অনুপ্ৰেৰণাত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰি প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত শীৰ্ষক প্ৰকল্প জিলা পৰ্যায়ত উপস্থাপন কৰিছিল। ইয়াৰ পাছৰে পৰা বিভিন্ন পেলনীয়া সামগ্ৰীৰ পৰা সজোৱা বস্তু, পুতলা আদি বিক্ৰী কৰি উপাৰ্জনৰ বাট মুকলি হয় জ্যোতিকাৰ। বৰ্তমান গড়গাঁও কলেজৰ অধ্যাপিকা ডক্টৰ ৰিমঝিম বৰাৰ তত্বাৱধানত জ্যোতিকাই ৰাষ্ট্ৰীয় সেৱানীতি চমুকৈ NSSৰ জৰিয়তে যথেষ্টখিনি কৰ্ম অভিজ্ঞতা লাভ কৰাৰ লগতে নিজকে আগুৱাই নিবলৈ সক্ষম হৈছে আৰু এই কাম বহল ভিত্তিত কৰাৰ সুবিধা পাইছে। বৰ্তমান অক্ষৰ ফাউণ্ডেশ্যনৰ জৰিয়তে এই বিষয়ত বিভিন্ন বিদ্যালয়ত পেলনীয়া বস্তুৰ পৰা প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। আনকি ইউনিচেফ ডিষ্ট্ৰিক্ট চিলড্ৰেন এণ্ড এডলেচেণ্ট চেল শিৱসাগৰ ইয়াৰ দ্বাৰা আয়োজন কৰা দ্য ক্ৰাফ্ট কম্পিটিশ্যনত দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি পুতলা নাচৰ পুতলা নিৰ্মাণ কৰাটো পাৰ্গত আছিল জ্যোতিকা। অনাগত দিনত পঢ়াৰ লগতে আৰ্ট আৰু ক্ৰাফ্টৰ লগতে বাঁহৰ কাম শিকি এই বিষয়সমূহত আন 10 জনক এই প্ৰশিক্ষণ দি স্বাৱলম্বী কৰোৱাৰ মন আছে জ্যোতিকা গগৈৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জ্যোতিকা গগৈ। মোৰ ঘৰ নাজিৰা বাউলী মৈদামত। মই বৰ্তমান গড়গাঁও মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী। তুমি এই ক্ৰাফ্টৰ কাম কেতিয়াবা আৰম্ভ কৰিছা? মই স্কুলৰ দিনত পঢ়ি থকাৰ পৰা এই বিষয়ত আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই এইখিনি বস্তু বনাই যাওঁ। প্ৰথমে মোক বাউলী মৈদাম হাইস্কুলৰ অচ্যুত কলিতা ছাৰ, মিতালী গোস্বামী বাইদেউ আৰু লাবণ্য দত্ত বাইদেউ এই বিষয়ত বহুতখিনি সহায় কৰি মোক শিশু বিজ্ঞান সমাৰোহলৈকে লৈ গৈছিলে। আৰু যেতিয়া মই বাউলী মৈদাম স্কুলত পঢ়ি আছিলোঁ হাইস্কুলখনত, তেতিয়া মই শিশু বিজ্ঞান সমাৰোহৰ বিষয়ে শিকিছিলোঁ আৰু তেতিয়া মোৰ খুব মন আছিলে যে মই যিটো মই ভাল পাওঁ ৱেষ্ট মেটেৰিয়েলৰ পৰা বস্তু বনাই, সেই বিষয়ৰ ওপৰত কিবা ধৰণৰ তাত কৰিব পাৰিনি, সেই বিষয়ে মই মিতালী গোস্বামী বাইদেউ আৰু অচ্যুত কলিতা ছাৰক সুধিছিলোঁ আৰু তেওঁলোকে মোক শিশু বিজ্ঞান সমাৰোহলৈ লৈ যাবৰ বাবে প্ৰিপেৰেশ্যন কৰাইছিলে আৰু লাবণ্য দত্ত বাইদেউ সেই বিষয়ত মোক বহুতখিনি সহায় কৰি আহিছিলে। তাৰ পাছত মই যেতিয়া গড়গাঁও মহাবিদ্যালয়ত প্ৰথম এডমিশ্যন লৈছিলোঁ, তেতিয়া মই ডক্টৰ ৰিমঝিম বৰা বাইদেউক লগ পাইছিলোঁ। তেওঁ মোক NSSৰ বিষয়ে জানিবলৈ দিছিলে আৰু মই NSSত যেতিয়া সোমাই লৈছিলোঁ, তেতিয়া মই NSSতে এই বিষয়ত বহলভাৱে কৰিবলৈ আগবাঢ়ি যাবলৈ লৈছিলোঁ আৰু এই বিষয়ত মোক ডক্টৰ ৰিমঝিম বৰা বাইদেৱে বহুতখিনি সহায় কৰি আগবঢ়াই লৈ গৈছে। এতিয়া মই অক্ষৰ ফাউণ্ডেশ্যনৰ জৰিয়তে স্কুলবিলাকত ভকেশ্যনেল ট্ৰেইনাৰ হিচাপে কাম কৰি আছোঁ আৰু তাত মই বিভিন্ন ধৰণৰ স্কুলবিলাকত গৈ শিক্ষাৰ্থীসকলক এই বিষয়ত শিক্ষা প্ৰদান কৰোঁ। তাত গৈ প্ৰথমে যেতিয়া গৈছিলোঁ, তাত আমাক এনেকৈ প্ৰেজেণ্টেশ্যন কৰাব দিছে, বস্তুবিলাকৰ ওপৰত চাইছে। তাত ৱেষ্ট মেটেৰিয়েলৰ বস্তু বনোৱা বিভিন্ন ধৰণৰ সহপাঠীকো লগ পাইছিলোঁ। তাত ইজনে সিজনৰ লগত যেতিয়া আমি বাৰ্তালাপ কৰিছিলোঁ, তেতিয়া তেওঁলোকৰ পৰাও জানিব পাৰিছিলোঁ বহুত কথা। বা যেতিয়া প্ৰেজেণ্টেশ্যন দি আছিলোঁ, ছাৰসকলেও আমাৰ যিখিনি ভুল হৈছে বা মোৰ বিষয়টো হৈছিলে এনেকুৱা ৱেষ্ট মেটেৰিয়েল বা প্লাষ্টিক পলিথিন ইউজ কৰি কেনেধৰণে প্ৰডাক্টিভ কিবা এটা উলিয়াব পাৰোঁ আৰু তাৰ পৰা আমাক সমাজখনত কেনেকুৱা ধৰণৰ কেনেকৈ আগবাঢ়ি যাব পাৰে বা সেইখিনি লেতেৰা নোহোৱাকৈ আমি কেনেকৈ ইউজ কৰিব পাৰোঁ তাৰ ওপৰত আছিলে। মই চেৰেকাপাৰ হাইস্কুলত প্ৰথম গৈছিলোঁ, তাতে কৰিছিলোঁ। মই কেইবাখন স্কুলতো ইতিমধ্যে প্ৰশিক্ষণ দি আহিলোঁ আৰু লগতে এতিয়াও মই অক্ষৰ ফাউণ্ডেশ্যনৰ জৰিয়তে ভকেশ্যনেল ট্ৰেইনাৰ হিচাপে কাম কৰি আছোঁ। তেনেকৈও মই স্কুলবিলাকত গৈ প্ৰশিক্ষণ দিওঁ।
তাত মই পেপাৰ কাপ শিকাওঁ, ক্লিয়াৰ শিকাওঁ, ঊল গঠা শিকাওঁ বা চিলাই কৰা শিকাওঁ। তেনেকুৱা ধৰণৰ যিখিনি মানে আমাৰ বা কিবা ৱেষ্ট মেটেৰিয়েল থাকে বা ইক'ব্ৰিক থাকে সেইখিনিও শিকাওঁ। NSSৰ বিষয়ে যেতিয়া মই NSSত জড়িত হৈছিলোঁ তেতিয়া NSSৰ বিষয়ে মই বহলভাৱে একোৱেই জনা নাছিলোঁ। তেতিয়া ৰিমজিমৰা বাইদেউক মই NSSৰ বিষয়ে সুধিলোঁ, তেওঁ মোক NSSৰ বিষয়টোৰ বিষয়ে ভালকে বুজাই দিলে আৰু তেওঁক ক'লো যে মই এনেকে বস্তু বনাই ভাল পাওঁ বা ৱেষ্ট মেটেৰিয়েল ইউজ কৰি কিবা প্ৰডাক্টিভ বস্তু বনাবলৈ চেষ্টা কৰোঁ। আৰু যেতিয়া কলেজবিলাকত আমাৰ NSSৰ প্ৰগ্ৰেমবিলাক হয় তেতিয়া কি হয়, মেমে হাতে বনোৱা বস্তুৰ এখন এক্সিবিশ্যন পাতিব দিয়ে। তাত আমি এক্সিবিশ্যন কৰোঁ। তাৰপিছত এনেকে বিদ্যালয়বিলাকৰ শিক্ষাৰ্থীসকলক আনি আমি NSSৰ ভলণ্টিয়াৰ যিবিলাক প্ৰগ্ৰেম হয় তাত আমি এনেকুৱা ট্ৰেইনিং দিওঁ ভকেশ্যনেলৰ, যিবিলাক ৱেষ্ট বস্তু আছে সেইবিলাক ইউজ কৰিবলৈ শিকাওঁ। তেনেকে NSSৰ বিষয়টোত মেমে মোক বহুতখিনি সহায় কৰিলে আগবাঢ়ি যোৱাত। তাৰ পাছতে মই অক্ষয় ফাউণ্ডেশ্যনত জইন হ'লোঁ। তাত মই ভকেশ্যনেল ট্ৰেইনাৰ হিচাপে কাম কৰিব পৰাকে চাৰ্টিফিকেট কিছুমান এনেকে ৰিচোৰ্চ পাৰ্চন হিচাপে পাইছিলোঁ। তেনেকে মানে নিজৰ চাহিদা পূৰণৰ বাবে মই যিখন স্কুলত প্ৰশিক্ষণ প্ৰদান কৰিবলৈ যাওঁ তাতে মোৰ এইবিলাক বস্তু বিক্ৰী হৈ যায়। আৰু কিছুমানে মানে এনেকুৱা ধুনীয়া লাগিছে বা কিবাকে এনেকে বস্তুখিনি মোৰ পৰা লৈও লয়। তেনেকে এইখিনি বস্তুৰ মানে মূল্যটো মই বুজি পাইছিলোঁ। মানে তেতিয়া স্কুলবিলাকত যেতিয়া মই প্ৰশিক্ষণ দিবলৈ গৈছিলোঁ তেতিয়াহে নিজৰ হাতৰ যিটো মানে ক্ৰিয়েটিভিটি আছে সেয়াৰ মূল্য মই স্কুলসমূহত গৈহে মানে অনুভৱ কৰিছিলোঁ যে এনেকে ধৰণে বস্তু বনাব পাৰিম। বা ষ্টুডেণ্টসমূহক আমি যেতিয়া লগ পাওঁ তেতিয়া গম পাওঁ যে ষ্টুডেণ্টবিলাকো ইয়াৰ প্ৰতি কিমান আগ্ৰহতা আছে মানে। আৰু বৰ্তমান সময়ত হাতে বনোৱা বস্তুৰ মূল্য যিহেতু বহুত আছে, সেয়েহে আমি পঢ়াৰ লগতে আজৰি সময়ত এইখিনি বিষয়তো আগবাঢ়ি যাব লাগে বুলি মই আশা কৰোঁ। নাজিৰাৰ পৰা ভাস্কৰ জ্যোতি মহন্তৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।